নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো ই ভাৰত চৰকাৰৰ গৃহ বিভাগৰ এটা সংস্থা যোনে সমগ্ৰ দেশত হৈ থকা বিভিন্ন অপৰাধমূলক ঘটনা আৰু ইয়াৰ সৈতে পুলিচে লোৱা ব্যৱস্থা আদি আৰু গোটেই যিটো ন্যায়িক প্ৰক্ৰিয়া সেইটো এটা ষ্টেটিষ্টিকেল ডাটাৰ জৰিয়তে প্ৰত্যেক বছৰে প্ৰকাশ কৰে আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো যেটো ভাৰত চৰকাৰৰ এটা সংস্থা এই সংস্থাটো 1986 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ যেটো ডাটা সেইটোক আমি সম্পূৰ্ণ শুদ্ধ আৰু পৰিষ্কাৰ ধৰণে তাক গ্ৰহণ কৰা হয় এই মাহৰ 4 তাৰিখে অৰ্থাৎ 4 ডিসেম্বৰ তাৰিখে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে দেশৰ 2022 চনৰ যেটো ক্ৰাইম ডাটা তাৰ কালেকশন আৰু এনালাইসিস কৰি বাৰ্ষিক প্ৰতিবেদনখন প্ৰকাশ কৰে এই বাৰ্ষিক প্ৰতিবেদনত অসমৰ আইন শৃংখলাৰ পৰিস্থিতি আৰু সাধাৰণ যেটো অপৰাধমূলক বিভিন্ন ঘটনা এই সম্পৰ্কত 2021 চন আৰু 2022 চনৰ যেটো ডেটা তাৰ পৰ্যবেক্ষণৰ জৰিয়তে এটা সুন্দৰ তুলনামূলক প্ৰতিচ্ছবি এখন দাঙি ধৰিছে 2022 চনৰ যেটো ডেটা ভাৰত চৰকাৰে প্ৰকাশ কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে তাত খুব আমাৰ কেইটামান ডাঙৰ সফলতা লিপিবদ্ধ কৰিছে তাৰ বিষয়ে মই 2-4টা তথ্য আপোনালোকৰ আগত জনাব খুজিছো 2001 চনত প্ৰতি লাখ জনসাধাৰণৰ পৰিৱৰ্তে আমাৰ অসমত অপৰাধৰ পৰিমাণ আছিল 341টা তাৰ মানে 300 প্ৰতি 1 লাখ যদি জনসংখ্যা আছে তেতিয়াহলে ক্ৰাইম আমাৰ ৰাজ্যত হৈছিল 341 আৰু নেশ্যনেল ক্ৰাইম ৰেট আজিৰ দিনত 407 তাৰ মানে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি লাখ পপুলেশনৰ বিপৰীতে 407টা অপৰাধমূলক ঘটনা সংঘটিত হয় 2021 চনত এনেকুৱা অপৰাধৰ সংখ্যা 341টা আছিল আৰু 2022 চনত অসমত অপৰাধমূলক ঘটনা প্ৰতি লাখত 194 লৈ হ্ৰাস পায় অৰ্থাৎ 307ৰ পৰা 194টা লৈ হ্ৰাস পায় আৰু ই সাধাৰণভাৱে এখন ল এবাইডিং ষ্টেটৰ বাবে ই এটা খুব আদৰণীয় আৰু এটা significant improvement বুলি ক'ব পাৰি ঠিক তেনেকে আমাৰ অসমত 2021 চনত 1,33,239টা গোচৰ ৰেজিষ্টাৰ হৈছিল ইয়াত স্পেচিয়েল এক্ট বিলাকো আছে আইপিসিও আছে বিভিন্ন ধৰণৰ এক গুটেই এক্ট বিলাকৰ মাজত 1,33,239টা গোচৰ আমাৰ লিপিবদ্ধ হৈছিল কিন্তু 2022 চনত ই সিগনিফিকেন্টলি ফল কৰে আৰু গোচৰ লিপিবদ্ধ হোৱাৰ সংখ্যা 68,937 লৈকে হ্ৰাস পায় তাৰ মানে ক'ব গলে প্ৰায় 100% অপৰাধজনিত গোচৰৰ পঞ্জীয়ন 2022 চনত কমি যায় 2021 তুলনাত ক্ৰাইমৰ ভিতৰত কিছুমানক আমি ভায়োলেন্ট ক্ৰাইম বুলি কওঁ যেনেকৈ মাৰ্ডাৰ কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ ডাউৰি ডেথ এটেম্প্ট টু মাৰ্ডাৰ এটেম্প্ট টু কমিট হোমিসাইড এই যিবিলাক খুব ভায়োলেন্ট ক্ৰাইম বুলি কওঁ এই ভায়োলেন্ট ক্ৰাইম 2021 চনত আমি ৰেজিষ্টাৰ কৰিছিলো 26,933টা যেটো মাৰ্ডাৰ হক আমাৰ ডাউৰি হক ডাউৰি ডেথ হক যিবিলাক একেবাৰে সমাজত এটা চাঞ্চল্যকৰ সৃষ্টি কৰে
2022 চনত ই 26,000 পৰা কমি আহি 14,314 ভৰি দিয়ে অৰ্থাৎ আমাৰ ভায়োলেন্ট ক্ৰাইম ৰাজ্যখনত 47% ড্ৰপ হয় 2021 আৰু 22 তুলনাত কিডনেপিং আৰু এবডাকশন ই আৰু এটা ক্ৰাইমৰ খুব এটা উৎকণ্ঠিত বিষয় যে ৰেমস নগদ ধনৰ বাবে কিডনেপ কৰা বা বিভিন্ন ধৰণে কিডনেপ এবডাকশন এই ধৰণৰ গোচৰ অসমত 2021 ত লিপিবদ্ধ হৈছিল 7,580 টা 2022 ত ই কমি আহি 4,560 টাত ভৰি দিয়ে অৰ্থাৎ কিডনেপিং আদি গোচৰ 40% অসমত 2021 আৰু 22 ৰ কম্পাৰিজনত হ্ৰাস পায় প্ৰপাৰ্টি ষ্টলেন য'ত ডকাইতি চুৰি আদি আমি ঘটনা বুলি কওঁ হি 2021 আৰু 2022 ৰ মাজত এটা ক'ব গ'লে যে ৰিকভাৰী আৰু ষ্টলেন বস্তু এটা লৈ গ'ল তাক পুলিচে ৰিকভাৰী কৰিব লাগে 2021 ত আমি মাত্ৰ 24% ৰিকভাৰী কৰিব পাৰিছিলো যদি কোনোবা স্কুটি এখনে লৈ গ'ল মটৰচাইকেল এখনে লৈ গ'ল টকা লৈ গ'ল ঘড়ী লৈ গ'ল মানি বেগ লৈ গ'ল ধৰি আনি ৰেনসম ললে 2021 ত আমাৰ ৰিকভাৰী পাৰ্চেন্টেজ 54 লৈকে উন্নত হয় লং ৱে টু গো বাট এবাৰ আমি 100% ইনক্ৰিজ কৰিব পাৰিছো 21 আৰু 22 ৰ কম্পাৰিজনত এখন সমাজত খুব ডাঙৰ অপৰাধৰ এটা ডাঙৰ মানদণ্ড হৈছে ক্ৰাইম এগেইনষ্ট ওমেন মহিলাৰ বিৰুদ্ধে সমাজখনত অপৰাধ বাঢ়িছে নে কমিছে 2021 চনত অসমত মহিলাৰ বিৰুদ্ধে ক্ৰাইম য'ত ৰেপ হ'ব পাৰে মলেষ্টেশ্যন হ'ব পাৰে বিভিন্ন ধৰণৰ ক্ৰাইম আছিলে 29,000 আৰু 2022 চনত ই কমি আহি 14,000 লৈকে নামি আহে সো সমাজত মহিলাৰ এগেইনষ্টত অপৰাধ আমি 51% 2021 আৰু 22 চনৰ ভিতৰত আমি হ্ৰাস কৰিবলৈ সক্ষম হওঁ ক্ৰাইম এগেইনষ্ট চিলড্ৰেন য'ত পস্কো এক্ট আদি থাকে আপোনালোকে জানে যে ইয়াতে আমি খুব এইবাৰ এগ্ৰেছিভ আছিলো বিশেষকৈ যিবিলাক চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কেছ ৰেজিষ্টাৰ কৰিছিলো বাট ইন স্পাইট অফ দ্যাট 2021 ত তেনেকুৱা কেছ আছিল 5,282 2022 ত 4,000 লৈকে কমি আহে যদি আমি নিজে ৰেজিষ্টাৰ কৰা 2,000 কেছ বাদ দিও তেতিয়ালে 2,000 হৈ গ'লহেতেন কিন্তু হিউ এটা আমাৰ এটা মিশন আছিল যে আমি চাইল্ড মেৰেজ নোহোৱা কৰিম কিন্তু ইন স্পাইট অফ দ্যাট আমি 2021 আৰু 2022 ৰ তুলনাত 21 ত পাই 5,282 আছিলে আমি 4,084 লৈ নমাবৰ কাৰণে সক্ষম হওঁ অসমত হিউম্যান ট্ৰেফিকিংৰ এটা মানৱ সৰবাহৰ এটা বহুত ডাঙৰ চক্ৰ অসমত সক্ৰিয় হৈ আছিলে আৰু আজিও ই সক্ৰিয় হৈ আছে 2021 চনত মানৱ সৰবাহৰ ঘটনা 203টা আছিলে 2022 ত ই 140 লৈ হ্ৰাস পায় হত্যা যেটো মই আগতে কৈছিলো যে ভায়োলেন্ট ক্ৰাইম মাৰ্ডাৰ 2022 ত অসমত মাৰ্ডাৰ হয় 172টা 2021 ত মাৰ্ডাৰ আছিল 1192 ইয়াতো আমি 10% ৰিডাকশন দেখা পাইছো 2022 ত 1072টা 2021 ত 1192টা যাক একেবাৰে ক্লিন মাৰ্ডাৰ ইকোনমিক অফেন্স যিবিলাক বিভিন্ন ধৰণৰ আমাৰ ইকোনমিক অফেন্স আমি পাই থাকো ভেজালৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মানুহক টকা পইচা ঠগুৱা ইকোনমিক অফেন্সৰ ৰাজ্য 2021 ত 11,809টা পঞ্জীয়ন হৈছিল এইবাৰ কমি আহি 5,580 পৰিণত হয় ইয়াতো আমি 53% আমি ৰিডাকশন কৰিব পাৰিছিলো
কৰাপশ্যনৰ এগেইনষ্টত 2021 চনত অসমত 16টা গোচৰ পঞ্জীভূত হৈছিল 2022 চনত কৰাপশ্যনৰ এগেইনষ্টত চৰকাৰী বিষয়াৰ ওপৰত পঞ্জীভূত গোচৰ 57 লৈ বৃদ্ধি পায় এনচিআৰবি ডাটা মতে ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ যেটো অসমত এটা এই সেকশনটো আমি এটা সময়ত যথেষ্ট ব্যৱহাৰ কৰিবলগীয়া হৈছিল 2020 চনত ই 333টা আছিল 2022 ত ই 298 লৈ হ্ৰাস পায় এনভাইৰনমেন্ট ৰিলেটেড অফেন্স যেটো পৰিবেশ গছ কাটা বা অবৈধ শিল খৰবৰাহ বালি খৰবৰাহ এই ধৰণৰ গোচৰ 2021 ত আমাৰ লগত ডেটা নাই 2020 ত 125টা আছিল ই 2022 ত 77 লৈকে হ্ৰাস পায় আমাৰ অসমত আটাইতকৈ ক্ৰাইমৰ ওপৰত সমস্যাটো হৈছে যে আমি গোচৰ ন্যায়ালয়ত দিয়াৰ পিছত আমি কনভিকশন নাপাওঁ আৰু তাৰ কাৰণে গোচৰীয়া বহুত অপৰাধী মুক্ত হৈ যায় 2021 ত আমাৰ কনভিকশন ৰেট আছিল only 6% তাৰ মানে আমি যদি 100টা গোচৰ আদালতে ৰায় দিয়ে কনভিকশন 6টা হৈছিল 2022 ত আমি কনভিকশন 14 লৈকে লৈ যাব পাৰিছিল আৰু এই বছৰ অলৰেডি আমি 16% লৈকে কনভিকশন লৈ যাব পাৰিছো but it is a long way কাৰণ national conviction rate is almost 50% কিন্তু আমি এতিয়া at least improvement এটা আমি দেখুৱাব পাৰিছো এই বছৰ আমাৰ ৰাজ্যত আমি সকলোৱে জানো যে সন্ত্ৰাসবাদী সংগঠন বা এই ধৰণৰ যিমান বিলাক সশস্ত্ৰ বিদ্ৰোহৰ যেটো এটা আমাৰ বহুত দিনৰ পৰা চলি আছিল ইয়াতে 2021 সন্ত্ৰাসবাদীৰ আক্ৰমণত অসমত সিভিলিয়ান ডেথ আছিল 12 জন 2022 চনত ই 2 জনলৈকে হ্ৰাস পায় তাৰ মানে সন্ত্ৰাসবাদৰ সৈতে জড়িত যেটো মিলিটেন্সি যেটো এফেক্টেড পিৰিয়ড আছিল হি লাহে লাহে পাৰ হৈছে আৰু এই বছৰ ই শূন্যত আছে বৰ্তমানলৈ ভৱিষ্যতৰ আৰু 31 ডিসেম্বৰ লৈকে এটো হিসাব হয় so another 4-5 days to go so এই বছৰ আমি এতিয়ালৈকে শূন্যত আছো 21 ত 12 আছিল যেটো আমাৰ 22 ত 2 লৈকে নামি আহে সিকিউৰিটি পাৰ্সনেল কিল্ড সদায় আমাৰ পুলিশ সেনা বাহিনীৰ জোৱান মৃত্যু হয় অপাৰেশন যোৱা বছৰ 2022 ত আমাৰ মৃত্যু নীল আছিল আমাৰ কোনো ধৰণৰ মৃত্যু হোৱা নাই even insurgent killed also বিদ্ৰোহীৰ যেটো মৃত্যু হিউ 2022 ত 15 আছিল 2021 ত হি 5 লৈকে কমি আহে কাৰণ এটা ইমান বিলাক মানুহ মূল খুটিলৈ ঘূৰি অহাৰ পিছত আমাৰো অপাৰেশনৰ স্কোপ কমি কমি গৈ আছে মিলিটেন্ট কিলডো কমি কমি আহি আছে ইনসার্জেন্ট কিলডো কমি কমি আহি আছে আমি বহু দিনৰ মূৰত ইয়াত এটা খুব আজি মই প্ৰেছ কনফাৰেন্সখন কৰাৰ মূল ইম্পৰ্টেন্ট হ'ল যে সদায় আমাৰ ক্ৰাইম বাঢ়ি আছিল যোৱা 10 বছৰত এনেকুৱা এটা বছৰ নাছিল যত আমি ডিক্লাইন দেখা পাইছিলো প্ৰত্যেকবাৰে আমাৰ ইনক্ৰিজ হৈছিল উদাহৰণ স্বৰূপে আমাৰ ক্ৰাইমত অল ইন্ডিয়া ৰেংক আছিল 2022 ত 20 তাৰ মানে আমি আটাইতকৈ ডিস্টাৰ্ব ৰাজ্য আছিল এবাৰ আমি 9 লৈকে সৰি আমাৰ ক্ৰাইম এগেইনষ্ট আছিল 9 তাৰ মানে যদি আমি চাও যে প্ৰথম কোন দ্বিতীয় কোন তৃতীয় কোন আমাৰ স্থান 9 ত আছিল এইবাৰ আমাৰ স্থান 20 লৈকে নামি আহে ভাৰতৰ গোটেই ৰাজ্যবিলাকত অসমত সংগঠিত হোৱা অপৰাধৰ যদি আমি পজিশনিং কৰো অসমৰ নাম্বাৰ 20 9 পৰা 20 লৈকে একে বছৰতে নামি আহা it's a very very significant development যেটো মই ভাবো যে এটো এটা খুব এটা ডাঙৰ প্ৰাপ্তি আৰু এটা যদি আমি চাব যাও যে ক্ৰাইম এগেইনষ্ট ওমেন 2021 ত ভাৰতৰ ভিতৰতে আমি প্ৰথম আছিল মানে অসমতে মহিলাৰ বিৰুদ্ধে আটাইতকৈ বেছি অপৰাধমূলক ঘটনা
সংগঠিত হৈছিল এতিয়াও আমি বহুত ইমপ্ৰুভ কৰিব পৰা নাই কিন্তু আমি 7 লৈকে নামি আহিছো from first now we are 7th long way to go কিন্তু overall crime ত আমি 20 পজিশনলৈকে নামি আহিলো it is কব গলে it's a very good positioning কিন্তু crime against women ত আমি 1 পৰা 7 লৈকে নামিব পাৰিছো that means long way to go আৰু আমি অন্তত 15 ৰ আগত যাবৰ কাৰণে আমি আৰু কিছু কষ্ট কৰিব লাগিব কিন্তু জুৱা 21 আৰু 22 ত আমি গুটেই কেটা পৰীক্ষণখটা আমি পজিটিভ এটা ইমপ্ৰুভমেন্ট আমি দেখা পাইছিলো আৰু 20 নম্বৰ পজিশনত ক্ৰাইমৰ এগেইনষ্টত ক্ৰাইমৰ ক্ষেত্ৰত অহাটো এটা অভাৱনীয় সাফল্য বুলি ক'ব লাগিব ক্ৰাইম এগেইনষ্ট ওমেন আমি প্ৰথমৰ পৰা সপ্তমলৈ আহিছো অভাৱনীয় সাফল্য নহয় কিন্তু সাফল্যৰ বাটত আমি খোজ বুলি ক'ব লাগিব মই আমাৰ ইউলু এডিজি সিআইডি মুন্না গুপ্তাই এই গুটেই কথাখিনিকে এটা প্ৰেজেন্টেচনৰ জৰিয়তে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিব যাতে আৰু পিছত আমি আপোনালোকক এটা হাৰ্ড কপি এটা আমি আপোনালোকক দি দিম আপোনালোকে প্ৰেজেন্টেচনটো চাব পাৰিব মাননীয় মুখ্যমন্ত্রী তারপরে ইতিমধ্যে আপোনালোকক ডেটাখিনি বিষয়ে বলে মই আপোনালোকক প্ৰেজেন্টেচন আধাৰত এইটো দেখুৱাই দিম টোটাল ক্ৰাইম ৰিপোৰ্ট এইটো আপোনালোকে চাব পাৰে আমাৰ 2021 আৰু 2022 ত যদি কম্পেয়াৰ কৰো 48% ৰিডাকশন হৈছে 1,33,000 পৰা কমি আহি 68,937 ত পৰিছে আৰু যদি 2023 চাও আমাৰ আপ টু অক্টোবৰ লৈকে 56,222 টোটাল ক্ৰাইম ৰিপোৰ্টেড হৈছে আৰু যদি এইটো ট্ৰেন্ড যদি চলি থাকে আমি আমাৰ ডিসেম্বৰ এন্ডলৈকে আমি 2022 তো কম ক্ৰাইম ৰিপোৰ্টেড হ'ব সো এইটো ষ্ট্ৰং প্ৰিভেন্টিভ মেজাৰ আৰু তেখেতে এই বছৰৰো আপোনালোকক এটা ৰূপৰেখা দেখুৱাইছে যদিও 20 days to go আৰু এটো এনসিআরবি ৰিপোৰ্টেড নহয় এটো আমাৰ তথ্য 22 টো এনসিআরবি ৰিপোৰ্টেড সো ইট ইজ আ অথেন্টিক 23 টো আমাৰ ষ্টেট ক্ৰাইম ৰেকৰ্ড ব্যুৰো ইট মে নট বি দ্যাট অথেন্টিক কিন্তু আপোনালোকৰ যাতে মনত প্ৰশ্ন হ'ব পাৰে যে এইবাৰ কেনেকুৱা জাস্ট আমি আইডিয়া এটা দিছো বাট ইয়াত ভেৰিয়েশন খুব কম হয় দ্বিতীয়তে ক্রাইম রেট যেটো হয় পার 1 লাখ পপুলেশন এটো আমার 341 2021 পৰা কমি আহি 2022 194 হৈছে 43% ৰিডাকশন আৰু যদি 2023 চাও আৰু কমি আহিব 188 পজিশন এতিয়া ক্রাইম রেট আছে ইয়াতো আমাৰ ইমপ্ৰুভমেন্ট হৈছে কনভিকশন রেট মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া আপোনালোকে ইতিমধ্যে ক'লে যে আমাৰ খুব কম আছিল about 5